হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি এতিয়া আলোচনা কৰিম তোমালোকৰ ক্লাছ 7ৰ সপ্তম শ্ৰেণীৰ মেথছৰ অনুশীলনী 5.4 কৰি চাওঁ আহা। গতিকে ইয়াতে তোমালোকে চোৱা কি কৈছে, তলত উল্লেখ কৰা কোণবোৰৰ পৰা কোনটো কাৰ পূৰক কোণ বাছি উলিয়াই লিখা। গতিকে তোমালোকক মই যিহেতু আমাৰ এই চেপ্টাৰটোত মানে অনুশীলনী 5.4ত তোমালোকক পূৰক কোণৰ কথা কোৱা হৈছে, গতিকে পূৰক কোণটো শিকোৱাৰ আগতে তোমালোকক মই অলপ কনচেপ্ট ক্লিয়াৰ কৰি দিওঁ। সেইখিনি যেতিয়া ভালদৰে বুজি ল'বা তোমালোকৰ এইটো অনুশীলনী তোমাৰ কাৰণে একদম ইজি হৈ যাব। গতিকে তোমালোকে চাই লোৱা মই কি শিকাওঁ, তাৰপিছত তোমালোকক মই এই একৰ মেথছখিনি কৰি দি আছোঁ। প্ৰথমে চাওঁ আহা আমি পূৰক কোণ কি, ঠিক আছে। এতিয়া তোমালোকে পেজ নম্বৰ 203 উলিয়াই লোৱা। পেজ নম্বৰ 203ত যিটো আছে তোমালোকৰ পেজ নম্বৰ 203 যিটো আছে পূৰক কোণ। যে পূৰক কোণ কি তোমালোকে মনোযোগ দি শুনিবা। যেতিয়া দুটা কোণৰ যোগফল এক সমকোণ, যেতিয়া দুটা কোণৰ যোগফল এক সমকোণ বা 90 ডিগ্ৰীৰ সমান হয়, তেতিয়া কোণ দুটাৰ এটাক আনটোৰ পূৰক কোণ বোলে। যে যেতিয়া বোলে দুটা কোণৰ যোগফল এক সমকোণ বা 90 ডিগ্ৰী হয়, তেতিয়া কোণ দুটাৰ এটাৰ আনটোক কি বোলে? পূৰক কোণ বুলি কোৱা হয়। এতিয়া ইয়াতে তোমালোকে চোৱা দুটা কোণ আছে নি? দুটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। এটা হৈছে 50 ডিগ্ৰী আৰু এটা হৈছে 40 ডিগ্ৰী। গতিকে 50 + 40 কৰিলে আমাৰ কিমান হ'ব? 90 ডিগ্ৰী হ'ব, মানে এক সমকোণ হ'ব। গতিকে ই আমাৰ কি হ'ব? পূৰক কোণ। এতিয়া আজিৰ পৰা তোমালোকে গম পালা যে পূৰক কোণ হ'ব লাগিলে সদায় তাৰ মান 90 ডিগ্ৰী হ'ব লাগিব। কেইটা কোণৰ যোগফল? দুটা কোণৰ যোগফল, ঠিক আছে। ইয়াতে তোমালোকৰ আছে, ইয়াতে এটা আছে 60 ডিগ্ৰী আৰু ইয়াতে এটা আছে 30 ডিগ্ৰী। চ' 60 + 30 দুয়োটা লগ লাগিলে কিমান হৈ যাব? আমাৰ 90 ডিগ্ৰী হৈ যাব। ঠিক তেনেদৰে ইয়াতে পূৰক কোণ নহয়, ইয়াতে দুটা কোণ আছে, বাট এটা আছে 70 আৰু এটা আছে 40। তোমালোকে চোৱাচোন 90ত কৰি বেছি হৈ যায়। 70, 80, 90, 100, 110, 110 হৈ যায়। চ' 90ত কৰি বেছি হ'লে সি পূৰক কোণ হ'ব নোৱাৰে। ইয়াতো 50 + 30 যোগ কৰাতে কিমান হৈছে? আমাৰ 80 হৈছে। চ' 90ত কৰি কমো হ'ব নোৱাৰে আৰু 90ত কৰি বেছিও হ'ব নোৱাৰে দুটা কোণৰ যোগফল। গতিকে আমাৰ কিমান হ'ব লাগিব? অনলি 90 হ'ব লাগিব। দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হ'ব, তেতিয়া তাক আমি কি বুলি কওঁ? পূৰক কোণ বুলি কওঁ। এতিয়া তোমালোকে আজিৰ পৰা পূৰক কোণৰ কনচেপ্টটো ক্লিয়াৰ কৰি থোৱা যে পূৰক কোণ হ'ব লাগিলে 90 ডিগ্ৰী, ঠিক আছে। দুটা কোণৰ যোগফল যেনেকৈ কি নহওক 90 ডিগ্ৰী হ'বই লাগিব। 90ত কৰি কমো হ'ব নোৱাৰে আৰু 90ত কৰি বেছিও হ'ব নোৱাৰে। ইয়াৰে পিছত আহিছোঁ আমি সম্পূৰক কোণ। ঠিক তেনেদৰে যদি সম্পূৰক কোণত কি হ'ব লাগিব? দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী, তেতিয়া এটা কান্তৰ সম্পূৰক বোলে। দুটা কোণৰ কি যোগফল কিমান হ'ব লাগিব? 180 হ'ব লাগিব। ইয়াতে সম্পূৰক হ'ব লাগিলে 180ত কৰি বেছিও হ'ব নোৱাৰে আৰু 180ত কৰি কমো হ'ব নোৱাৰে। গতিকে এতিয়া ইয়াতে আছে 110 আৰু ইয়াতে আছে 70 ডিগ্ৰী। গতিকে 110 আৰু 70 ডিগ্ৰী মই যদি প্লাছ কৰোঁ, যোগ কৰোঁ, তেতিয়া আমি কিমান পাম? 180 ডিগ্ৰী পাম। গতিকে যদি দুটা কোণৰ যোগফল 180 হয়, তেতিয়া সেইটো কি হয়? আমাৰ সম্পূৰক। গতিকে এইটো আমাৰ কি হ'ব? আমাৰ সম্পূৰক কোণ হ'ব। ইয়াতে যদি আমি 130 আৰু যদি আমি 50 প্লাছ কৰোঁ, তেতিয়া আমাৰ কি হ'ব? 180 হ'ব। গতিকে সেইটো আমাৰ কি হ'ব? আমাৰ সম্পূৰক কোণ হ'ব। ইয়াতে আছে 100 আৰু ইয়াতে আছে 50। 100 আৰু 50 প্লাছ কৰিলে আমাৰ 150 হ'ব। চ' 150টোতো 180তকৈ সৰু, গতিকে এইটো সম্পূৰক হ'ব নোৱাৰে। চ' এইটোৱে কথা, 180ত কৰি বেছিও হ'ব নোৱাৰে, 180ত কৰি অলপো কমো হ'ব নোৱাৰে। গতিকে 180 ডিগ্ৰী হ'লে সেইটো আমাৰ সম্পূৰক কোণ হ'ব। এতিয়া মনত ৰাখিবা যে পূৰক কোণ হ'ব লাগিলে 90 ডিগ্ৰী আৰু সম্পূৰক কোণ হ'ব লাগিলে 180 ডিগ্ৰী। গতিকে এইখিনি কনচেপ্ট তোমালোকে মনত ৰাখি থোৱা। ইয়াৰ পিছত চাবা সম্পূৰক পূৰক কোণৰ কথা আহিলে তোমালোকৰ এটা কুৱেশ্যনো কাটা যাব নোৱাৰে। এতিয়া আমি আহিছোঁ ডাইৰেক্ট অনুশীলনীলে। এতিয়া আমাক অনুশীলনীত কি কৈছে চোৱা, যে তলত উল্লেখ কৰা কোণবোৰৰ পৰা কোনটো কাৰ পূৰক কোণ বাছি উলিয়াই লিখা। কোনটো কাৰ পূৰক কোণ আমাৰ বাছি উলিয়াব দিছে, ঠিক আছে। আমি কৈছিলো নহয় যে দুটা কোণৰ পূৰক হ'ব লাগিলে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব। চ' এতিয়া আমি লেটছ গো কেনেকে কৰিব লাগে এতিয়া আমি সেইটো চাম, ঠিক আছে। গতিকে ইয়াতে আমাক কোনটো কাৰ পূৰক কোণ বাছি উলিয়াব দিছে। গতিকে এ ইমান দিছে, বি ইমান, চি, ডি, ই, এফ প্ৰত্যেকতে দি থৈ দিছে। গতিকে আমি চাব লাগিব কোনটো কাৰ পূৰক কোণ হ'ব। পূৰক কোণ হ'ব লাগিলে কি আছিল? দুটা কোণৰ যোগফল আমাৰ 90 ডিগ্ৰী হ'ব লাগিব। চ' এতিয়া আমি মিলাই চাম। ইয়াতে চোৱাচোন, যদি আমি 50 আৰু 20 প্লাছ কৰোঁ, তেতিয়া আমাৰ কিমান হ'ব? 70 ডিগ্ৰী হ'ব, মানে নহ'ব, ইহঁত পূৰক নহ'ব। এতিয়া চোৱাচোন, যদি আমি 50 আৰু 35 কৰোঁ, পূৰক হ'বনে? নহ'ব, ঠিক আছে। 85 হ'ব, কিন্তু আমাৰ 90 ডিগ্ৰীহে হ'ব লাগে। এই দুটা আমাৰ পূৰক নহ'ব। তাৰপিছত ইয়াতে চোৱাচোন, যদি আমি 50 আৰু 70 প্লাছ কৰোঁ, তেতিয়া আমাৰ বেছি হৈ যাব 90ত কৰি, চ' পূৰক নহ'ব। ইয়াতে চোৱাচোন, যদি আমি 50 আৰু 40 প্লাছ কৰোঁ, দেন 90 হ'ব, মানে ইহঁত পূৰক হ'ব, মানে মই লিখিব পাৰোঁ, ঠিক আছে। চ' এতিয়া আমি সলিউশ্যনটো ফাৰ্ষ্ট চাই লওঁ। আৰু ইয়াতে যদি আমি 50 আৰু 30 কৰোঁ, দেন আমাৰ 80 হ'ব, কিন্তু নহ'ব, পূৰক নহ'ব, ঠিক আছে।
ইয়াতে চোৱাচোন যদি আমি 70 আৰু 20 কৰোঁ 70 প্লাছ 20 কৰিলে 90 ডিগ্ৰী হ'ব মানে পূৰক হ'ব গতিকে আমি দুইযোৰ পাই গ'লো ন আমি কি কৰোঁ দুইযোৰ পাই গ'লো এতিয়া আমি ইয়াতে লিখিব পাৰোঁ যে তোমালোকে কিতাপখন আগত ল'বা আৰু এক্সাৰচাইজ 5.4ৰ 1 নম্বৰ সলিউশন আমি কোনটো কোনটো পূৰক বুলি লিখিব পাৰোঁ যে এ আমি এনেকৈ লিখিব পাৰোঁ যে এ ইৰ পূৰক ন এ ইৰ পূৰক কাৰণ আমি এ আৰু ই যেতিয়া যোগ কৰিম সিহঁত কি হৈ যায় আমাৰ পূৰকখন হৈ যায় সেইটো এটা লিখিব পাৰোঁ আৰু এটা লিখিব পাৰোঁ যে আমি কি এ ইৰ পূৰক আৰু এটা আমি লিখিব পাৰোঁ যে কি বি ডিৰ পূৰক আমি বি আৰু ডি যোগ কৰিলে আমি কি পাই যাওঁ পূৰকখন পাই যাওঁ গতিকে এইটোৱে সলিউশন মানে যিকেইটা যোগ কৰি আমি 90 ডিগ্ৰী পাওঁ সেইকেইটা আমাৰ পূৰকখন হ'ব মানে এটা আন্তৰ পূৰক হ'ব আৰু যিকেইটা আমি প্লাছ কৰি কেনে 90 ডিগ্ৰী নাপাওঁ সেইকেইটা পূৰকখন নহয় সেইটোৱে আৰু গম পাইছা চ' এইটোৱে লিখিব দিছে সেইটো লিখিলোঁ তাৰপিছত আৰু তলত এটা কথা কৈছে যে ওপৰৰ চিত্ৰত কোনকেইটা কোণৰ পূৰকখন না উল্লেখ কৰা কাৰণ নাই জানেনে চি আৰু এফৰ কোনো পূৰকখন নাই ইয়াতে লিখিলে হ'ল যে ওপৰত উল্লেখ কৰা কোণবোৰৰ ভিতৰত যে কি ওপৰত উল্লেখ কৰা কোণবোৰৰ ভিতৰত চি কমা এফৰ কোনো পূৰকখন নাই চি কমা এফৰ কোনো পূৰকখন নাই সেইটোৱে ঠিক আছে তাৰপিছত এবাৰ আমি আহিছোঁ 2 নম্বৰলৈ 2ত কৈছে যে তলত উল্লেখ কৰা কোণবোৰ পূৰক কোণৰ মাপ কিমান হ'ব ঠিক আছে এবাৰ কৈছে যে কোণবোৰৰ পূৰক কোণৰ মাপ কিমান হ'ব আমাক 2 নম্বৰটোত সেইটো উলিয়াব দিছে চ' এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো চাই যাবা তোমালোকে 2 নম্বৰ সলিউশন এইটো দিয়া আছে আমাক কিমান 35 ডিগ্ৰী ঠিক আছে চ' এতিয়া ইয়াতে আমাক এটা কোণৰ মান দি থৈ দিছে তো আমাক 35 ডিগ্ৰী চ' 35 হ'লে আমাক পূৰক কোণ হ'ব লাগিলে সদায় আমাৰ কি হয় পূৰক কোণ হ'ব লাগিলে আমাৰ দুটা কোণৰ যোগফল আমাৰ 90 ডিগ্ৰী হ'ব লাগিব চ' 35 প্লাছ x ইকুৱেল টু 90 এটাতো 35 আছে আনটো কিমান হ'ব চ' x ইকুৱেল 90ৰ পৰা 35টো বিয়োগ কৰিছোঁ 90ৰ পৰা 35 মাইনাছ কৰিলে আমাৰ কিমান থাকে 55 এইটোৱে বুজি পাইছা তোমালোকে কি কৰিব পাৰা যিটো মান দিয়া থাকে সেইটো ডাইৰেক্ট 90ৰ পৰা বিয়োগ কৰিব পাৰা এনেকৈ লিখিলে অকণমান ভাল হয় আৰু বুজি পোৱা যায় যে ষ্টুডেণ্টজনে বুজি পাইছে কথাটো গম পাইছা সেইটোৱে তোমালোকে যেনেকৈ কৰা তেনেকৈ কৰিবা ঠিক আছে চ' এতিয়া আমি কৰিম বি নম্বৰটো বিটোত আমাক কিমান দি থৈ দিছে বিটোত আমাক দি থৈ দিছে 45 ডিগ্ৰী কিমান দি থৈ দিছে 45 ডিগ্ৰী চ' সলিউশন লিখিম সলিউশন এতেকে পূৰক কোণৰ মাপ এতেকে পূৰক কোণৰ মাপ ইকুৱেল টু আমাৰ কিমান হ'ব 90 মাইনাছ 45 ডিগ্ৰী 90 মাইনাছ গতিকে 90ৰ পৰা 45 গ'লে আমাৰ কিমান হ'ব 90ৰ পৰা 45 গ'লে 45 হ'ব বুজি পাইছা সেইটোৱে এইবাৰ আমি কৰিম C2 ঠিক আছে C2ত আমাক কিমান দি থৈ দিছে 25 ডিগ্ৰী এইটো আমি সলিউশন কৰিম এনেকৈ সলিউশনত আমি লিখিম যে এতেকে পূৰক কোণৰ মাপ হ'ব পূৰক কোণৰ মাপ হ'ব কিমান হ'ব আমাৰ পূৰক কোণৰ মাপ হ'ব আমাৰ 90 মাইনাছ 25 গতিকে 90ৰ পৰা 25 গ'লে আমাৰ কিমান হ'ব 10ৰ মানে ইয়াতে 10 হ'ল 10ৰ পৰা 5 গ'লে 5 আৰু ইয়াতে কিমান থাকিল 8 এইটো পাই 2 গ'লে 65 ডিগ্ৰী হ'ব ঠিক আছে ইয়াতে পূৰক কোণৰ মান কিমান হ'ব আমাৰ 65 ডিগ্ৰী ঠিক আছে তাৰপিছত আৰু এটা দিয়া আছে আমাক কি সেইটো হ'ল আমাৰ ডিত আমাক কিমান দি আছে 60 ডিগ্ৰী এইটো লিখিম আমি সলিউশন হয় না এতেকে পূৰক কোণৰ মাপ হ'ব এতেকে পূৰক কোণৰ মাপ হ'ব কিমান হ'ব আমাৰ 90 মাইনাছ 60 চ' 90ৰ পৰা 60 গ'লে আমাৰ কিমান হ'ব আমাৰ 30 ডিগ্ৰী ঠিক আছে আৰু ইয়াতে আছে আমাৰ ইটোত আমাক কিমান দিয়া আছে আমাক 50 ডিগ্ৰী কিমান দিয়া আছে 50 ডিগ্ৰী
সলিউশন করলো মই এতেকে পূরক কোণৰ মাপ হব পূরক কোণৰ মাপ হব পূরক কোণৰ মাপ কিমান হব আমাৰ 90 মাইনাস 50 90 পৰা 50 গলে আমাৰ কিমান হব আমাৰ 40 ডিগ্ৰী সো এইকেইটা তোমালোকে কি কৰি লবা লিখি লবা ঠিক আছে ইয়ালৈকে আমাৰ থাকিল তাৰপিছত নেক্সট 3 নম্বৰটো কমপ্লিট 2 নম্বৰটো কমপ্লিট এবাৰ আমি আহিছো 3 নম্বৰলৈ 3ত কৈছে যে এনেকুৱা এজৰ পূৰক কোণৰ জোখ লিখা যাৰ দুয়োটা কোণৰ জোখ সমান যাৰ কি হয় দুয়োটা কোণৰ জোখ বোলে সমান হয় এনেকুৱা এজৰ পূৰক কোণ লিখিব দিছে যাৰ দুয়োটা কোণৰ জোখ সমান হয় কিমান হ'ব আমাৰ এইটো একদম ইজি দুয়োটা কোণৰ জোখ সমান হ'ব লাগে পূৰক কোণ হ'ব লাগিলে আমাৰ কি হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে সো 90 ডিগ্ৰী হ'লে দুয়োটা কোণ সমান হ'লে কি হ'ব 45 হ'ব লাগিব তেতিয়া এই দুয়োটা কোণ যোগ কৰিলে আমি কিমান পাম 90 পাম ঠিক আছে হেতুৱে এবাৰ আমি আহিছো 4 নম্বৰলৈ 4ত কৈছে যে তলত উল্লেখ কৰা কোণবোৰ সম্পূৰক কোণৰ মাপ কিমান এবাৰ তেতিয়া আমাক পূৰক সুধিছিল এইবাৰ আমি লিখিব লাগিব যে কি সম্পূৰক কোণ ঠিক আছে এতিয়া আমি লিখিম 4ৰ এ সলিউশন ন সম্পূৰক কোণৰ মান সুধিছে আমাক এইটোত আমাক কিমান মান দিয়া আছে এইটোত আমাক দিয়া আছে আমাক 60 ডিগ্ৰী এতেকে আমি লিখিম যে সম্পূৰক কোণৰ মান কিমান হ'ব সম্পূৰক কোণৰ মাপ লিখিব দিছে ন আমি তেতিয়া যেহেতু পূৰকৰ কথা সুধিছিল সো 90 পৰা বিয়োগ কৰিছিল এতিয়া যেহেতু আমাক সম্পূৰকৰ কথা কৈছে তেতিয়া আমাক পূৰকৰ কথা কৈছিল এইকাৰণে 90 পৰা বিয়োগ কৰিছে এতিয়া আমাক সম্পূৰক কোণৰ কথা কৈছে সো এতিয়া আমি 180 পৰা বিয়োগ কৰিম গতিকে 180 মাইনাস 60 একদম ইজি 180 পৰা 60 গলে কিমান থাকিব বিয়োগ কৰিছ 0 পৰা 0 গলে 0 8 পৰা 6 গলে 2 আৰু 1 গতিকে আমাৰ কিমান হ'ব 120 ডিগ্ৰী একদম ইজি 120 পৰা বিয়োগ কৰি গলে হল বিটোত কৈছে যে কি 70 ডিগ্ৰী আমি লিখিব লাগিব যে সলিউশন এতেকে সম্পূৰক কোণৰ মাপ এতেকে আমি লিখিম এতেকে সম্পূৰক কোণৰ মাপ কিমান হ'ব আমাৰ এতেকে সম্পূৰক কোণৰ মাপ কিমান হ'ব আমাৰ 180 কি হ'ব আমাৰ 180 মাইনাস 70 180 পৰা আমি 70 বিয়োগ কৰিব লাগিব সো 0 পৰা 0 গলে 0 8 পৰা 7 গলে 1 আৰু এতে আছে 1 এটো কিমান হ'ব আমাৰ 110 ডিগ্ৰী ঠিক আছে তাৰ পিছত এতিয়া আকৌ আমাক দিছে যে ইয়াতে কি আমাক সি হয়নে সি2 আমাক কিমান দি থৈ দিছে সি2 আমাক দি থৈ দিছে যে কি আমাক 85 ডিগ্ৰী সলিউশন কৰিম আমি সলিউশন এতেকে সম্পূৰক কোণৰ মাপ একদম ইজি এইবোৰ তাত তোমালোকে মানে টেনশন কৰিব লগিয়া একোই নাই বাস 180 পৰা বিয়োগ কৰি দিল 180 কি হ'ব আমাৰ 180 মাইনাস 85 180 পৰা 85 বিয়োগ কৰিলে কিমান হয় বিয়োগ কৰিছো আছোন তোমালোকে 180 পৰা 85 10 পৰা 5 গলে 5 গতিকে 7 17 হল 17 পৰা 8 গলে কিমান হ'ব 9 ঠিক আছে গতিকে এটো হ'ব আমাৰ 95 ডিগ্ৰী বুজি পাইছা তাৰ পিছত এ বি সি হল এতিয়া আমি কৰিম ডি2 আমাক কিমান দি থৈ দিছে ডি সলিউশন ডি2 আমাক দি থৈ দিছে আমাক ডি2 আমাক কিমান দি থৈ দিছে 55 ডিগ্ৰী না এতিয়া যদি মই সলিউশন কৰো এতেকে সম্পূৰক আমি লিখিম এতেকে সম্পূৰক নাগালিম যে এতেকে সম্পূৰক কোণৰ মাপ কিমান হ'ব 180 মাইনাস 55 গতিকে 180 পৰা 55 গলে কিমান হ'ব 180 পৰা 10 পৰা 5 গলে 5 তেল 7 পৰা 5 গলে 2 125 কিমান হল আমাৰ 125 ডিগ্ৰী সো এইটোৱে বুজি পাইছা তোমালোক একদমই ইজি এবাৰ আমি আহিছো 5 নম্বৰলৈ 5ত কি কৈছে চোৱাচোন কৈছে যে এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণটোৰ সমান কৈছে এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণটোৰ সমান হয় সো এতিয়া তোমালোকৰ 5 নম্বৰ সলিউশনটো কি হ'ব 5 নম্বৰ সলিউশন আমাক যেহেতু তোমালোক কিতাপখন আগত প্ৰশ্নটো মই দেখুৱাই লৈ চাইছে এটা কোণ নিৰ্ণয় কৰিব দিছে যাৰ বোলে কি তাৰ সম্পূৰক কোণটোৰ সমান গতিকে এটা যদি আমাৰ 90 হয় ধৰি ললো এটা 90 কাৰণ সম্পূৰক কোণৰ যোগফল কিমান 180 ডিগ্ৰী এতেকে আমাৰ সম্পূৰক কোণটো কিমান হ'ব 180 এটা যদি 90 হয় আৰু আনটো 180 ৰ পৰা 180 ৰ পৰা 90 গলে আমি কিমান পাও
90 পাওঁ 180 ৰ পৰা আমি 90 বিয়োগ কৰিলে আমি কিমান পাওঁ আমি 90 পাওঁ গতিকে সম্পূৰক কোণটো আমাৰ কিমান হ'ব আমাৰ 90 ডিগ্ৰী হ'ব এইটোৱে কৈছে ঠিক আছে আৰু এইবাৰ ইয়াতে কৈছে যে 6 নম্বৰ কাষৰ চিত্ৰৰ পৰা মানে এই চিত্ৰটো দিয়া আছে তলৰ কোনবোৰ পূৰক কোণ আৰু কোনবোৰ আমাৰ সম্পূৰক কোণ বিচাৰি উলিয়াব দিছে মানে কোনকেইটা কোণ আমাৰ কি বুলি কয় পূৰক হ'ব আৰু কোনকেইটা আমাৰ সম্পূৰক হ'ব সেইটো আমাৰ বিচাৰি উলিয়াব দিছে গতিকে এতিয়া আমি লিখিম চাবাচোন তোমালোকে 6 নম্বৰ সলিউশন আমি ইয়াতে ডাইৰেক্ট লিখিম আৰু যে পূৰক কোণ ন চিত্ৰৰ পৰা ইয়াতে লিখিম যে কি চিত্ৰৰ পৰা পূৰক কোণ হলে আমাৰ কিমান হ'ব b, c আৰু সম্পূৰক কোণ হলে আমাৰ কিমান হ'ব সম্পূৰক কোণ হলে আমাৰ কিমান হ'ব আমাৰ d, e গতিকে ভিডিওটো আজিলৈকে ইমানখিনি আছিল আশা কৰোঁ তোমালোকৰ ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহলে প্লিজ মোৰ বাবে কমসে কম এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ চেনেলৰ লগত জড়িত থাকিব আজিলৈকে আহিছো ধন্যবাদ